হেল্ল' গাইছ, আজি মই কাম নকৰাৰ কাৰণে মই এনেকৈ টোপনি মাৰি থাকিবলগীয়া হৈছে জেগাই জেগাই যাই কিনি। আজি দুদিনমান ভাত খোৱা নাই, কালি দিনতো ভাত খোৱা নাই, পৰহি ৰাতিও ভাত খোৱা নাই, কালি ৰাতিও ভাত খোৱা নাই, আজিও এতিয়ালৈকে ভাত খোৱা নাই। শিৱ মন্দিৰত ইন্দ্ৰানগৰত ঝাৰু চাৰু মাৰিলোঁ। ঝাৰু চাৰু মাৰি কিনি আহি থকাতে লাল মাটি বুঢ়া এজনে পাথৰ টেলাৰ উঠাই আছে। এই বুঢ়াটোক চাওঁ মানে ভৰিটো লেঙেৰা, সেইকাৰণে বুঢ়াটোক অলপমান সহায় কৰোঁ। বুঢ়া সুধিলোঁ, ক'ত নিব বুঢ়া? অলপমান আগত নিম ৰ, ওচৰতে নিছে। মই চিন্তা কৰিলোঁ বুঢ়াটোক পাথৰ চাথৰ অলপ উঠাই দিওঁ, ভগৱানে ভাল পাব, অলপমান সহায় কৰি দিম। এইবুলি ভাবি মই বুঢ়াটোক অলপ সহায় কৰি দিলোঁ। টেলাত পাথৰ চাথৰবিলাক উঠাই কিনি আনি কিনি এই নালা এটা আছে, নালাতে পাথৰবিলাক জমা কৰি আছে, বিক্ৰী কৰি খাই বোলে বুঢ়াটো কয়, মই বিক্ৰী কৰিম দে, কোনোবাই কিনিবলৈ আহে না, সেইকাৰণে বিক্ৰী কৰিম বুলি কৈছে। ধন্যবাদ। আৰু তাৰপিছত চাহ একাপ খুৱাইছে আৰু বন বিস্কুট এটা খুৱাইছে। আজি এখন মই কৈছোঁ যাম দে, ময়ো কামত যাম। আহিলোঁ, কাম চাম নকৰাৰ কাৰণে এনেকৈ বিপদত পৰি থাকিব লাগিছে। কোনোবাই মোক কাম দিয়ে যদি কোনোবাই মোক কামত লগাই দিয়ে যদি মোৰ নাম্বাৰটো হ'ল 9395059134, 9395059134। ধন্যবাদ।